অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় ডিব্ৰুগড় দুলীয়াজানত। আৰু ইয়াতে আজি গৌৰৱৰ কথা, আনন্দিত কথা, আমাৰ অসমীয়া যুৱ মঞ্চৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় আজি 100 জন যুৱক চাব পাৰে, প্ৰায় আজি 100 জন যুৱকে যোগদান কৰে। গতিকে আমি এটাই কথা আজি প্ৰতিষ্ঠিতবদ্ধ হৈছোঁ অসমৰ জনগণৰ ওচৰত যে অসমৰ স্বাৰ্থত যিকোনো পৰিস্থিতি হওক আমি যুঁজাৰু হিচাপে আমি আগুৱাই যাম। এটাই কথা আমি ক'ব বিচাৰিছোঁ আজি যে আজি আমাৰ ইয়াতে আজি আলোচনা হয় যে আজি প্ৰায় 1.5 মাহৰ ভিতৰত ডিব্ৰুগড় জিলা সমিতি মধ্যকালীন অধিৱেশনখন হ'ব। আৰু ইয়াতে আজি সিদ্ধান্ত আমাৰ কেন্দ্ৰীয় সমিতি সম্পাদক মহোদয়ৰ উপস্থিতিত, সাংগঠনিক সম্পাদক ৰমেন বৰুৱাৰ উপস্থিতিত, মোৰ উপস্থিতিত আজি আকৌ দুগুণ উৎসাহেৰে চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ আমি চলো দিল্লী কাৰ্যসূচী অহা মাৰ্চৰ 1 পৰা 10 তাৰিখৰ ভিতৰত আকৌ দিল্লী যন্ত্ৰ মন্ত্ৰত আমি কাৰ্যসূচী আজি ঘোষণা কৰিছোঁ। ইয়াৰ লগে লগে আমি গুৱাহাটীত 6 তাৰিখে আমাৰ কেন্দ্ৰীয় সমিতি এখন কাৰ্যনিৰ্বাহ অনুষ্ঠিত কৰিম আৰু 7 তাৰিখে এটা ধাৰাবাহিক জ্বলন্ত সমস্যাৰ ওপৰত কাৰ্যসূচী লোৱা হ'ব। গতিকে আমাৰ আজি বহুকেইটা ইয়াতে আজি বিষয় আলোচনা হৈছে। আৰু অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰিবলৈ যাওঁতে যদি কোনোবাই আমাক কংগ্ৰেছৰ এজেণ্ট সজাবলৈ যায়, কোনোবাই যদি আমাক বিজেপি এজেণ্ট সজাবলৈ যায়, কোনোবাই যদি আমাক ৰাইজৰ দলৰ এজেণ্ট সজাবলৈ যায়, আমি হাঁহি হাঁহি আঁকোৱালি ল'ম, আৰু কোনো ধৰণে কম্প্ৰমাইজ নকৰোঁ আমি অসমীয়া যুৱ মঞ্চই। চিধা কথা, স্পষ্ট কথা, জয় আই অসম, জয় আই অসম।